নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। নৱপ্ৰজন্মৰ এজন যুৱক ৰাইজৰ আশা আকাংক্ষা পূৰণ আৰু সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত 31 নং চাৰিগাঁও গাঁও পঞ্চায়তৰ পৰা 8 নং ৱাৰ্ডৰ সুৰুজ কুমাৰ গগৈ জয়লাভ। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। নৱপ্ৰজন্মৰ এজন যুৱক ৰাইজৰ আশা আকাংক্ষা পূৰণ আৰু সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ পৰা 8 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰি বিজয়ী হয় সুৰুজ কুমাৰ গগৈয়ে। ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এনেদৰে বক্তব্য ৰাখে সুৰুজ কুমাৰ গগৈয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰুজ কুমাৰ গগৈ। মই 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বিজেপি দলৰ সমৰ্থনত। আজি বৰ্তমানত মই জয়যুক্ত হৈছোঁ বিপুল ভোটত। ৰাইজৰ আশীৰ্বাদ আৰু মোৰ এই 8 নং ৱাৰ্ডৰ সমূহ ৰাইজৰ আশীৰ্বাদত বহুত ভোটত মই জয়যুক্ত লাভ কৰিছোঁ। আজি এনেকুৱা ভাল লাগিছে যে আমাৰ যোৰহাট জিলা সভাপতিৰ নেতৃত্বত আজি আমাৰ বহুত বছৰ ধৰি আমাৰ পঞ্চায়তখন কংগ্ৰেছৰ ৰাজ চলিছিলে, কিন্তু আজি বৰ্তমানত আমাৰ এই 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তখন সম্পূৰ্ণ 10টা ৱাৰ্ডেই বিজেপিৰ দখললৈ গৈছে। আজি আমাৰ গোটেই পঞ্চায়তখন বিজেপিৰ হাতলৈ গৈছে, গতিকে আমাৰ বহুত ভাল লাগিছে। আৰু তাৰ লগে লগে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে মোক আহি সামান্য মই যিয়ে নহওক ৰাইজৰ সহায়ত সামান্য এটা পদত মই উঠিছোঁ, যিহেতুকে মোৰ বয়স বহুত কম। তেওঁ বুলি আপোনালোকে ৰাইজে ইমান বয়স কম যদিও মোৰ ওপৰত ভৰসা ৰাখি মোক ছাপোৰ্ট কৰি সকলোৱে মোক ইমান দূৰলৈকে আগবঢ়াই নিলে, গতিকে সকলো ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতলৈ মই অকল যে মই আজি সদস্য হিচাপে যিখিনি কাম কৰিব লাগে, যিখিনি স্কীম আহে সেইখিনিয়ে যে কৰিম তাৰ কোনো কথা নাই। এই স্কীমৰ বাহিৰেও মানুহৰ সহায়ৰ কাৰণে যিখিনি কাম কৰিব লাগে, কিছুমান মানুহৰ ঘৰুৱা বিপদ থাকে, কিবা ৰাইজৰ বিপদ থাকে, মোৰ স্কীমৰ বাদ দিওঁ যে মই অকল মেম্বাৰ হৈয়ে যে মই যিখিনি কাম কৰি যাম সেইটো নহয়। মানুহৰ ভৰসা, মানুহৰ আশা মই সম্পূৰ্ণ কৰিবলৈ মই যিকোনো কাম কৰি যাম, ৰাইজৰ সহায় সদায় কৰি যাম। গতিকে এইখিনিয়ে মোৰ কথা। বাকী ৰাইজে যেতিয়া মোক জিকালে, ৰাইজে যেতিয়া মোক উঠালে, ইমানখিনি পৰ্যায় পোৱালৈকে ইমান কম বয়সতে, গতিকে মই সেই সমূহ ৰাইজক যোনে মোক ভোট দি জিকালে আৰু দুই একে যদি ভোট নাই দিয়া তেওঁলোককো মই কোনো বেলেগ চকুৰে চোৱা নাই। আজি বৰ্তমানত মই 8 নং ৱাৰ্ডৰ সকলো সদস্যকে মই নিজৰ বুলি ভাবি মই দৃঢ়তাৰে আগবাঢ়ি যাম। চাওক, কংগ্ৰেছে যিহেতুকে মই নতুনকৈ আহিছোঁ, তেওঁ বুলি মই নিজৰ মোৰ ধাৰণাৰে যিকোনো ক'বলৈ যাওঁ যে কংগ্ৰেছে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো জেগাতে কংগ্ৰেছে কি কৰে, দুই এজন মানুহৰ থ্ৰুৱেদি কৰে, ৰাইজৰ মাজত প্ৰত্যেকটো বস্তু ভাগি বতৰাই নকৰে। আজি ডাঙৰ ওপৰ চৰকাৰলৈ নাযায়, আমাৰ পঞ্চায়তখনতে হওক কিবা হওক টুকুৰা সৰু সৰুকৈ কাণ্ডবোৰ হৈ থাকে, যাৰ কাৰণে মানুহে সম্পূৰ্ণ কথাখিনি বুজিয়ে নাপায়। এতিয়া আমি কি কৰিব লাগিব, বিজেপি দখললৈ যিহেতুকে আহিলে আমি ৰাইজৰ কথা, সকলোৰে কথা আমি মনত ৰাখি যে ৰাইজৰ কি দুখ, কি মানে অভাৱ হৈছে, অভিযোগ হৈছে, সকলো বস্তু আমি নিজে আয়ত্ব কৰি ভৱিষ্যতে আমি সেইখিনি কৰি যাম। গতিকে আজি এইখিনি বস্তু কংগ্ৰেছে নকৰাৰ কাৰণে আজিৰ ডেটত ইমান বছৰ ধৰি কংগ্ৰেছৰ যোনখন আমাৰ পঞ্চায়ত হৈ আছিলে, আজি সেইখন সম্পূৰ্ণভাৱে 10টা ৱাৰ্ডৰ 10টাই বিজেপিলৈ আহিছে। গতিকে তাৰ মাজত আমি নতুনকৈ ক'বলগীয়া একো কথাই নাই। ৰাইজে বুজি পাইছেই যে কংগ্ৰেছক আজি কি কাৰণত আজি এই আমাৰ গোটেই সম্পূৰ্ণ বিজেপি হ'বলগীয়া হৈছে। গতিকে এইখিনিয়ে বুজি পাইছে, কোনো কথা নাই। কিন্তু ভাল লাগিছে আজি মই সফল হৈছোঁ, যে অকল মই সফল হৈছোঁ নহয়, আমাৰ গোটেই পঞ্চায়তখনেই বিজেপি হাতলৈ গৈছে। গতিকে মই সকলো ৰাইজক ধন্যবাদ জনালোঁ। মোৰ ফালৰ পৰা সদায় যাতে এনেকৈ মোৰ লগত আশীৰ্বাদ কৰি আগবাঢ়ি যোৱাত সহায় কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।